নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সো বন্ধুসকল আমি অলৰেডি ক্লাছ 9 আৰু 10 ৰ কিতাপ শেষ কৰি দিলো আজি ক্লাছ 7 ৰ আৰম্ভণি কৰিম এতিয়া আপোনালোকে মোক কমেন্ট কৰি জনাব যে আমি চেপ্টাৰবোৰ সিৰিয়ালি ওয়াইজ লৈ আহিম নে ভাগ ভাগ কৰি লৈ আহিম যেনেকৈ আজি ক্লাছ 7 ৰ প্ৰথমটো চেপ্টাৰ গতিকে আমি আৰম্ভণি কৰিম 1 ৰ পৰা ভিডিঅ'বোৰ ওকে কিন্তু আমি অলৰেডি আগতে ক্লাছ 9 10 টো একেলগে সিৰিয়ালি দিছিলো যদি আপোনালোকে বিচাৰে যে সিৰিয়ালি আমি যেনেকৈ আগৰ ভিডিঅ'টো 29 আছিল এবাৰ আমি 30 31 এনেকৈ সিৰিয়ালি দিম নে প্ৰতিটো ক্লাছৰ চেপ্টাৰ আপোনাৰ ভাগ ভাগ কৰি দিম ওকে সো মই ভাবিছো ক্লাছ 7 ৰ বেলেগ কৰি দিম ক্লাছ 8 ৰ বেলেগ কৰি দিম ক্লাছ 6 ৰ বেলেগ কৰি দিম তেতিয়া হলে আপোনালোকৰ সুবিধা হ'ব ওকে ক্লাছ 9 আৰু 10 ৰ একেলগে দিছো যাতে আপোনালোকৰ হেখিনি সুবিধা হয় সো আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিঅ'টো আজি চেপ্টাৰটোৰ নাম হৈছে ভূপৃষ্ঠত সময় গণনা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন লৈছো এটি চেপ্টাৰৰ কাৰণ ক্লাছ 7 ৰ হয় সো গেট 4 কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব যিসকল গেট 4 ক্যান্ডিডেট আছে আৰু যদি আজি আমাৰ ভিডিঅ'বোৰ প্ৰথম চাইছে আপোনালোকে আগৰ সোশ্যাল সায়েন্সৰ ভিডিঅ'বোৰ চাবলৈ নাপাব মই প্লেলিষ্ট আকাৰে বনাই থৈ দি আছে ওকে সো আৰম্ভ কৰিবলৈ লাইছো আজিৰ প্ৰথম প্ৰশ্নটো কি কৌণিক দূৰত্ব কি বস্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কৌণিক দূৰত্ব কি yes কৌণিক দূৰত্ব হৈছে ঠাইখনৰ অক্ষাংশ হৈছে কৌণিক দূৰত্ব মনত ৰাখিব নেক্সট কোৱেশ্চন অক্ষৰেখা কি বস্তু yes অক্ষৰেখা হৈছে বিশুবৰ সমান্তৰালকৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখা ওকে নেক্সট কোৱেশ্চনলৈ আহিছো 360 ডিগ্ৰী অতিক্ৰম কৰিবলৈ পৃথিৱীক কিমান সময় লাগে মনত আছে নে 360 ডিগ্ৰী অতিক্ৰম কৰিবলৈ পৃথিৱীক কিমান সময় লাগে গেট 4 কাৰণে বহুত ইম্পৰ্টেন্ট আৰু যদিহে আপোনালোকক পিডিএফ বোৰ প্ৰয়োজন হয় সোশ্যাল সায়েন্সৰ তেনেহলে আপোনালোকে আমাক কমেন্ট কৰিব পিডিএফ লাগে বুলি আৰু আপোনালোকে পিডিএফ বোৰ পাব মাত্ৰ 99 रुपीस পে কৰিলে ওকে 360 ডিগ্ৰী অতিক্ৰম কৰিবলৈ পৃথিৱীক কিমান সময় লাগে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 24 ঘণ্টা সময় লাগে আমি সকলোৱে জানো নেক্সট কোৱেশ্চনলৈ আহিছো বিশুব ৰেখা কি নিৰ্ণয়ৰ আধাৰ হিচাপে ধৰি লোৱা হয় বিশুব ৰেখা কি নিৰ্ণয়ৰ আধাৰ হিচাপে ধৰি লোৱা হয় কাৰেক্ট আনসাৰটো হৈছে অক্ষাংশ নিৰ্ণয় ওকে নেক্সট কোৱেশ্চনলৈ আহিছো মান সময় গণনা কৰা দ্ৰাঘিমা ৰেখা ডালক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট মান সময় গণনা কৰা দ্ৰাঘিমা ৰেখা ডালক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰ দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় নেক্সট কোৱেশ্চনলৈ আহিছো গ্ৰীনিছ মান সময় কাক বোলে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো গ্ৰীনিছ মান সময় কাক বোলে কাৰেক্ট আনসাৰটো হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়কে গ্ৰীনিছ মান সময় বোলে মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো কৌণিক দূৰত্ব জোখাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় আমি যে কৌণিক দূৰত্ব জোখাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় এই তিনটা ভিতৰত কোনটো শুদ্ধ হ'ব yes কৌণিক দূৰত্ব জোখাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো ডিগ্ৰী মিনিট সেকেন্ড মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো 1 ডিগ্ৰী দ্ৰাঘিমাংশ অন্তৰত সময়ৰ ব্যৱধান কিমান হয় কিমান সেকেন্ড হয় কাৰেক্ট আনসাৰ হৈছে 4 মিনিট ওকে নেক্সট কোৱেশ্চনলৈ আহিছো পৃথিৱীৰ উপৰিভাগত সময় গণনা কেনেদৰে কৰা হয় পৃথিৱীৰ উপৰিভাগত সময় গণনা কেনেদৰে কৰা হয় কাৰেক্ট আনসাৰ হৈছে মধ্যস্থ সূৰ্যৰ অৱস্থান চাই ওকে নেক্সট কোৱেশ্চনলৈ আহিছো 1 ঘণ্টাত দ্ৰাঘিমাংশৰ ব্যৱধান কিমান হয় 1 ঘণ্টাত দ্ৰাঘিমাংশৰ ব্যৱধান কিমান হয় আজি কোৱেশ্চন কেইটা কেনেকুৱা লাগিছে 1 ঘণ্টাত দ্ৰাঘিমাংশৰ ব্যৱধান কিমান হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 15 ডিগ্ৰী ওকে নেক্সট কোৱেশ্চনলৈ আহিছো ৰেল গাড়ী বিমানত কেনেকুৱা ঘড়ী ব্যৱহাৰ কৰা হয় ৰেল গাড়ী আৰু বিমানত ওকে কেনেকুৱা ধৰণৰ ঘড়ী ব্যৱহাৰ কৰা হয় ট্ৰেইন আৰু এৰোপ্লেন কেনেকুৱা ধৰণৰ ঘড়ী ব্যৱহাৰ কৰা হয় yes 24 ঘণ্টা সকলোৱে জানে নেক্সট কোৱেশ্চনলৈ আহিছো কি গতিৰ ফলত পূবৰ ঠাইসমূহে প্ৰথমে সূৰ্যৰ মুখামুখি হয় কি গতিৰ ফলত পূবৰ ঠাইসমূহে প্ৰথমে সূৰ্যৰ মুখামুখি হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আহ্নিক গতিৰ ফলত মনত ৰাখিব আহ্নিক গতিৰ ফলত পূবৰ ঠাইসমূহ প্ৰথমে সূৰ্যৰ মুখামুখি হয় মনত ৰাখিব আহ্নিক গতি এটো আপোনালোকে বহুতে নাজানে নেক্সট কোৱেশ্চনলৈ আহিছো দুখন ঠাইৰ স্থানীয় সময় জনা থাকিলে কি কৰিব পাৰি দুখন ঠাইৰ স্থানীয় সময় জনা থাকিলে আহ্নিক গতিৰ ফলত ওকে নেক্সট কোৱেশ্চনলৈ আহিছো
অক্ষৰেখাৰ মান বা জোখক কি বুলি কোৱা হয় অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন মনত ৰাখিব দ্ৰাঘিমা ৰেখাই 4 মিনিটত কিমান ডিগ্ৰী অতিক্ৰম কৰে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন দ্ৰাঘিমা ৰেখাই 4 মিনিটত কিমান ডিগ্ৰী অতিক্ৰম কৰে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 9 সেকেন্ড দূৰত্ব অতিক্ৰম কৰে মাত্ৰ 9 সেকেন্ড দূৰত্ব নেক্সট কোৱেশ্চন লৈ আহিছো 82 ডিগ্ৰী 33 মিনিট পূব দ্ৰাঘিমাংশ ওকে 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাডাল কোৰ পৰা গৈছে 82 ডিগ্ৰী 30 মিনিট ভাৰতবৰ্ষৰ প্ৰায় সমাজেদি গৈছে নেক্সট কোৱেশ্চনটো লাইছো প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময় কি বুলি কোৱা হয় yes গ্ৰীনিছ মান সময় বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো লাইছো ডিগ্ৰী একক ক'ত ব্যৱহাৰ কৰা হয় বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন ডিগ্ৰী একক ক'ত ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰ হৈছে গোলাকাৰ অবয়ৱৰ পৃষ্ঠভাগত কৌণিক দূৰত্বৰ মান বুজাবলৈ ডিগ্ৰী একক ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো লাইছো ক্ৰনোমিটাৰ যন্ত্ৰৰ সহায়ত কি জানিব পাৰে ক্ৰনোমিটাৰ যন্ত্ৰৰ সহায়ত কি জানিব পাৰে জানেনে উত্তৰটো হয় সূৰ্যাস্তৰ সময় জানিব পাৰি পৃথিৱীৰ যিকোনো স্থানৰ পৰা গিনিছ মান সময় জানিব পাৰি সূৰ্যোদয়ৰ সময় জানিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গিনিছ মান সময় জানিব পাৰি ওকে নেক্সট কোৱেশ্চনটো লাইছো ভাৰতীয় মান সময় কাক বোলে কাৰেক্ট আনসাৰ হৈছে দ্ৰাঘিমাৰ স্থানীয় সময়কে ভাৰতীয় মান সময় বোলে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কেতিয়াবা কোৱেশ্চনটো আহিব পাৰে যে ভাৰতীয় মান সময় কাক বোলে দ্ৰাঘিমাৰ স্থানীয় সময়কে ভাৰতীয় মান সময় বোলে ওকে নেক্সট আহিছো কোৱেশ্চন কিটা অকনমান শৰ্ট কোৱেশ্চন হয় দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমানটা আছে মনত ৰাখিব দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা হ'ল 360 ডাল নেক্সট ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হৈছে ভাৰতবৰ্ষৰ প্ৰায় সমাজেদি যোৱা 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমাংশ ওকে 82.30 ডিগ্ৰী পূব দ্ৰাঘিমাংশ ওকে নেক্সট কোৱেশ্চনটো লাইছো পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় বা কিমান ঘণ্টাৰ প্ৰয়োজন আমি সকলোৱে জানো 24 ঘণ্টা লাগে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ নেক্সট কোৱেশ্চন গিনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময় কি বুলি কোৱা হয় গিনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিছ মান সময় বুলি কোৱা হয় এটো বহুত ইম্পৰ্টেণ্ট নেক্সট কোৱেশ্চন কৌণিক দূৰত্বৰ জোখৰ একক কি ডিগ্ৰী এটা মনত ৰাখিব কৌণিক দূৰত্বৰ জোখৰ একক হৈছে ডিগ্ৰী এবাৰ আমি খালি ঠাই পূৰ্ণ কৰিম আমি পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ডেশ কোণ কৰি থাকে ইয়াত খালি ঠাইত বহিব পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত 360 ডিগ্ৰী কোণ কৰি থাকে মনত ৰাখিব 360 নেক্সট কোৱেশ্চন দ্ৰাঘিমা ৰেখাৰ মান বা জোখক কি বুলি কোৱা হয় খালি ঠাইত বহিব দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বুলি কোৱা হয় মনত ৰাখিব প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব ডেশ দ্ৰাঘিমাংশ ইয়াত খালি ঠাইত কি বহিব yes প্ৰাথমিক দ্ৰাঘিমাংশৰ ৰেখাৰ কৌণিক দূৰত্ব 0 ডিগ্ৰী দ্ৰাঘিমাংশ নেক্সট কোৱেশ্চনটো লাইছো মধ্যস্থ সূৰ্যৰ পৰা পূব ফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত ডেশ বাজিব কি বাজিব মধ্যস্থ সূৰ্যৰ পৰা পূব ফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত ডেশ বাজিব কিমান বাজিব ঠাইখনত এটা বাজিব মনত থাকিব নেক্সট কোৱেশ্চনটো লাইছো শুদ্ধ হয় নে নহয় আমাক চাব দিছে পৃথিৱীৰ আহনিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয় এটো অশুদ্ধ নেক্সট কোৱেশ্চনটো লাইছো ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত একদিন যোগ দি ল'ব লাগে এটো অশুদ্ধ নেক্সট কোৱেশ্চন কোনো এখন ঠাইত নিশা 12 বজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয় এটো শুদ্ধ কাৰণ আমি ৰাতি 12 বজাৰ পিছত আমি এম বুলি ধৰো ওকে 12 বজাৰ আগত ৰাতি পিএম 12 বজাৰ পিছত আমাৰ এম ৰাতিপুৱা 12 বজালৈ ৰাতিপুৱা 12 বজাৰ পিছত আকৌ পিএম হৈ যায় নেক্সট কোৱেশ্চনটো লাইছো 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা শুদ্ধ গিনিজতকৈ পিছত খন্দিয়া হোৱা এখন ঠাই পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত হেখন শুদ্ধ উত্তৰটো আমাক বাছি উলিয়াব দিছে ভ্ৰমণকাৰীয়ে গিনিজৰ মান সময় অনুসৰি গিনিজৰে পশ্চিমে গলে সময় লাভ লোকচান হোৱা বুলি অনুভৱ কৰে ইয়াত শুদ্ধ উত্তৰ বহিব ভ্ৰমণকাৰীয়ে গিনিজৰ মান সময় অনুসৰি গিনিজৰ পশ্চিমে গলে সময় লাভ হোৱা বুলি অনুভৱ কৰে গতিকে ইয়াতে লাভ বহিব নেক্সট কোৱেশ্চনটো লাইছো গিনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয় গতিকে মুম্বাই পূব আৰু পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত ক'ত অৱস্থিত মুম্বাই yes মুম্বাই পূব দ্ৰাঘিমাংশত অৱস্থিত নেক্সট কোৱেশ্চনটো লাইছো প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমা ৰেখাত 4 মিনিটকৈ সময় আগবাঢ়ে নে পিছ পৰে
সময় আগবাঢ়ে গতিকে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতীয় মান দ্ৰাঘিমাংক ৰেখা হিচাপে 83 ডিগ্ৰী 20 90 ডিগ্ৰী 82 ডিগ্ৰী 30 পূৰ্বৰ দ্ৰাঘিমাংক ৰেখাডালক গ্ৰহণ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় মান দ্ৰাঘিমাংক ৰেখা হিচাপে 82 ডিগ্ৰী 30 পূৰ্বৰ দ্ৰাঘিমাংক ৰেখাডালক গ্ৰহণ কৰা হয় আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ স্থানীয় সময় বা গিনিজ মান সময় ভাৰতীয় মান সময় মতে চলে আমাৰ যিবোৰ হাত ঘড়ী আমি পিন্ধো সেইবোৰ কিহৰ মতে চলে বাৰু ইয়েছ আমি পিন্ধা হাত ঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে সেইটো মনত ৰাখিব আমাক এইকেইটা সমাধান কৰিব দিছে গিনিজত মান সময়ৰ মতে 7 বাজিলে কোনো এখন ঠাইত দুপৰীয়া 12 বাজে ঠাইখনৰ দ্ৰাঘিমাংক নিৰ্ণয় কৰা দ্ৰাঘিমাংক আমাক কেনেকৈ উলিয়াব লাগে আপোনালোকে এইটো কথা মনত ৰাখিব দ্ৰাঘিমাংক উলিয়াব লাগিলে আমি এইটো এটা মেথছৰ কুৱেশ্যন ঠাইখন আৰু গিনিজৰ সময়ৰ পাৰ্থক্য আমি চাই ল'ম যেনেধৰণে 12 বা 7 বাজিলে না 5 ঘণ্টা 12 পৰা 7 লৈ কিমান 12 বা 7 5 ঘণ্টা গিনিজ আৰু ঠাইখনৰ মাজত স্থানীয় সময়ৰ ব্যৱধান যদি 4 ঘণ্টা হয় তেন্তে ঠাইখনৰ দ্ৰাঘিমাংক হ'ব 15 ডিগ্ৰী ইনটু 5 75 ডিগ্ৰী এনেকৈ আমি দ্ৰাঘিমাংক উলিয়াব পাৰোঁ যিহেতু ঠাইখনৰ গিনিজতকৈ আগতে দুপৰীয়া হয় সেয়েহে ঠাইখন গিনিজৰ পূবত অৱস্থিত এতেকে ঠাইখন 75 ডিগ্ৰী পূব দ্ৰাঘিমাংকত অৱস্থিত দ্ৰাঘিমাংক বুলিলে বুজি পাইছা নহয় দ্ৰাঘিমাংক বুলিলে বুজি পাইছা গতিকে আপোনালোকে চাই ল'ব দুপৰীয়া 12 বজাত নিউয়ৰ্ক চহৰৰ পৰা লছ এঞ্জেলেছলৈ এটি অনাতাঁৰ বাৰ্তা প্ৰেৰণ কৰিলে লছ এঞ্জেলৰ স্থানীয় সময় মতে কেই বজাত বাৰ্তাটো প্ৰেৰণ কৰিছিল আমাক সুধিব পাৰে দুয়োখন ঠাই গ্ৰীনিজৰ পশ্চিমত অৱস্থিত গতিকে ঠাই দুখনৰ দ্ৰাঘিমাংকৰ পাৰ্থক্য হ'ব 118 ডিগ্ৰী পশ্চিমত অৱস্থিত বাবে 118 ডিগ্ৰী আৰু 75 ডিগ্ৰী 118 পৰা 75 মাইনাছ গ'লে কিমান হ'ব 43 ডিগ্ৰী হয়নে 118 পৰা 75 গ'লে 43 ডিগ্ৰী গতিকে দুখন সময়ৰ মাজত পাৰ্থক্য হ'ব 43 পূৰণ 4 মিনিট গতিকে আমাক কি সুধিছে 4 মিনিটটো কিয় হ'ল 4 মিনিটটো এইকাৰণে হ'ল আমি যদি 43ক 4 মিনিট পূৰণ কৰি দিওঁ ইয়াতে 172 মিনিট হ'ব 172ক আকৌ 60 মিনিটে হৰণ কৰি দিলে 2 ঘণ্টা 52 মিনিট হ'ব যিহেতু নিউয়ৰ্কত লছ এঞ্জেলছ বেছি পশ্চিমত অৱস্থিত গৰি নিউয়ৰ্কত দুপৰীয়া 12 বাজিলে লছ এঞ্জেলছ স্থানীয় সময় হ'ব 12 পৰা 2 ঘণ্টা আমি যদি মাইনাছ কৰি দিওঁ কিমান হ'ব 12 2 ঘণ্টা 52 মিনিট নহয় পুৱা 9 বাজি 8 মিনিট হ'ব গতিকে এইকেইটা আপোনালোকে চাই ল'ব এইকেইটা সমাধান হয় মেথছৰ কুৱেশ্যন হয় চ' দ্ৰাঘিমাংকৰ ওপৰত আছে চ' আপোনালোকে চাই ল'ব চ' ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে বিচাৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম